ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি শিকিম নিউক্লিয় বল কাক বোলে নিউক্লিয় বলটো আসলতে এটা পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰতে ক্ৰিয়া কৰে এতিয়া নিউক্লিয় বল হৈছে নিউক্লিয়াছৰ ভিতৰত প্ৰোটন আৰু নিউট্ৰন আমি জানো প্ৰোটন আছে আৰু নিউট্ৰন আছে এটা নিউক্লিয়াছৰ ভিতৰত ইহঁতক বান্ধি ৰাখিবৰ কাৰণে যেটো বল আছে সেই বলটোক আমি নিউক্লিয় বল বুলি কওঁ আৰু এটা কথা মনত ৰাখিব লাগিব নিউক্লিয় বলটো বৰ শক্তিশালী এই নিউক্লিয় বলৰ কিছুমান ধৰ্ম আমি আগতে জানি লওঁ নিউক্লিয় বল আসলতে প্ৰকৃতিত আটাইতকৈ শক্তিশালী বল ইয়াৰ অৰ্থটো হ'ল যে নিউক্লিয় বল কিমান শক্তিশালী বেলেগ বলবিলাকৰ তুলনাত হেতু আমি জানো এটা দুটা প্ৰটনৰ মাজত নিউক্লিয় বল যিমানটো তাতকৈ ইহতৰ মাজত যেটো স্থিতিবৈদ্যুতিক বিকৰ্ষণ বল হেতু প্ৰায় 10 to the power 38 times বেছি উইক বা আমি ক'ব পাৰো যে এটা নিউক্লিয় বল এই প্ৰটন দুটাৰ মাজৰ যেটো বৈদ্যুতিক বল তাতকৈ 10 power 38 গুণ বেছি ই এটা ছুটি দূৰত্বৰ বল তাৰ মানে এটা প্ৰটন পৰা প্ৰায় 2 পৰা 3 ফাৰ্মি পৰ্যন্তহে এই বলটো ক্ৰিয়াশীল হৈ থাকে 2 to 3 ফাৰ্মি লৈকে দূৰত গুচি গলে ইয়াৰ কোনো প্ৰভাৱ নাথাকে এটা ফাৰ্মি কি হয় 1 ফাৰ্মি হ'ব 10 power -15 মিটাৰ তাৰ মানে এটা নিউক্লিয়ন মানে হ'ল হয়তো প্ৰটন বা নিউট্ৰন যিবোৰ নিউক্লিয়াছৰ ভিতৰত থাকে ইহতৰ পৰা নিউক্লিয় বলটো তাৰ যেটো পৰিধি বা তাৰ যেটো প্ৰভাৱ হেতু একেবাৰে কম দূৰত্বলৈকে থাকে তাৰ পিছত গৈ শেষ হৈ যায় গৈ 3 নম্বৰ ধৰ্মটো হৈছে ই আধানৰ ওপৰত নিৰ্ভৰশীল নহয় ইয়াৰ অৰ্থটো হৈছে নিউক্লিয়াছৰ ভিতৰত আমি জানো প্ৰটনো থাকে নিউক্লিয়াছৰ ভিতৰত নিউট্ৰনো থাকে সো প্ৰটন হ'ল পজিটিভ চাৰ্জ নিউট্ৰনৰ কোনো চাৰ্জ নাই প্ৰটন এটা নিউট্ৰনৰ লগত যিমানখিনি নিউক্লিয় বল আহিব এটা প্ৰটন আৰু প্ৰটনৰ মাজত একে পৰিমাণৰ নিউক্লিয় বল সৃষ্টি হ'ব আৰু এটা নিউট্ৰন আৰু নিউট্ৰনৰ মাজত একে পৰিমাণৰ নিউক্লিয় বল সৃষ্টি হ'ব ইহতৰ আধান আছে নে নাই তাৰ ওপৰত কোনো ধৰণৰ নিৰ্ভৰশীলতা নাই আৰু চতুৰ্থতে নিউক্লিয় বল হ'ল এক কেন্দ্ৰীয় বল আমি জানো যে মহাকৰ্ষণ বল বা মাধ্যাকৰ্ষণিক বল বস্তু দুটাৰ মাজৰ কেন্দ্ৰৰ পৰা কেন্দ্ৰতামান ইহতৰ মাজত যেটো সংযোগ ৰেখা হে ৰেখাটোৰ পিনেহে ক্ৰিয়া কৰিব কিন্তু ইয়াতে নিউক্লিয় বল তেনেকে ধৰণৰ ৰেখাৰ ওপৰত ক্ৰিয়াশীল নহয়